নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকে অলৰেডি গম পাইছে থাম্বনেলত চাই ভিডিঅ'টো কিহৰ ওপৰত হ'ব সো আপোনালোকে বৰ্তমান গম পাইছে যে কেছৰ ওপৰত কেছ চলি আছে এটাৰ ওপৰত এটা মানে কেছ ওলাই আছে আৰু চাওক অসমৰ পৰিস্থিতি মানে কেনেকুৱা হৈছে আজিকালি আমি যেনেকৈ ধৰক বছৰটো ৰঙালী বিহুৰ কাৰণে ৰখো যে বহাগ মাহ আহিব বহাগ মাহত ৰঙালী বিহু হ'ব আমি মানে ফূৰ্তি কৰিম এনজয় কৰিম সো ঠিক তেনেকুৱা এটা কথা হৈছে যে DWৰ এডভাৰটাইজমেণ্ট ওলাব টিচাৰৰ নিযুক্তি হ'ব তাতে আমি কেছ কৰিম সেই কেছ কৰিব বছৰ দিন ধৰি কিছু সংখ্যক মানে প্ৰাৰ্থী ৰখি থাকে সিহঁতৰ বেলেগ ধান্দা নাই খালি কেছ কৰিব লাগে কিবা এটা টপিক ওলাব কেছ কৰিব তাৰ কাৰণে যে বহুতে মানে মানসিক অশান্তিত ভোগে সেইটো সিহঁতৰ মানে একো কেয়াৰ নাই সিহঁতৰ খালি কেছ কৰিব লাগে হাইকোৰ্টত যাব লাগে কেছ কৰি দিব লাগে উকিল ধৰি অলপ পইচা পাতি গোটাব লাগে হোৱাটছএপ গ্ৰুপ খুলি আৰু তেনেকৈ পইচা গোটাই পেলাই মানে কি কেছ কৰিব লাগে খালি সো লগাটো কৰিব নলগাটো কৰিব মই এনেকৈ কোৱা নাই যে গোটেইখিনি মানে কেছ এতিয়ালৈকে মানে একো নাই মানে যুক্তি নাই আৰু এনেকৈ নকওঁ কিছুমানৰ যুক্তি আছে কিছুমানৰ যুক্তি নাই আপোনালোকে গম পাইছে কোনবিলাকৰ যুক্তি আছে কোনবিলাকৰ যুক্তি নাই এটা কথাটো হ'ল ইমানখিনি কেছ কিয় হৈছে মানে প্ৰথম কথা হ'ল DW মানে বহুত লেট কৰিছে সো এইবিলাক ওলাই আছে এটা মানে যদি সিহঁতে অলৰেডি ভেৰিফিকেশ্যনৰ লিষ্টখন বা প্ৰভিজনেল মেৰিট লিষ্ট যদি দি দিলে হয় এতিয়ালৈকে ইমান কেছৰ ওপৰত কেছ মানে নপৰিল হয় হাইকোৰ্টত এতিয়া ওলাবই এইটো উপায় নাই হাইকোৰ্টত কেছ ওলাবই আৰু নতুনকৈ আৰু চাগে মানে দি দিব কোনোবাই যিটো কণ্ডিশ্যন মানে যিটো চিটুৱেশ্যন হৈছে আৰু অসমত এতিয়া সো তাৰ কাৰণে প্ৰে কৰক যাতে সোনকালে ভেৰিফিকেশ্যন লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্ট সোনকালে ওলায় মাৰ্চততো ওলাবই লাগিছিল কিন্তু সেইদিনা আমাৰ CM ছাৰে কৈ দিলে যে জুন জুলাইত মানে তেনেকৈ হ'ব গতিকে দেৰি হ'ব চাগে এতিয়া যিটো দেখা গৈছে আৰু এনেকৈ কেছৰ ওপৰত কেছ কৰি থাকিলেতো পটকৈ দি দিবও নোৱাৰে ন সো টাইম ল'ব অলপ জুন জুলাইত যদি ধৰক এপইণ্টমেণ্ট দি দিয়ে তেতিয়াহ'লে মাৰ্চৰ শেষলৈকে হ'ব পাৰে চাগে ভেৰিফিকেশ্যন লিষ্ট ওলাব পাৰে চাগে বা প্ৰভিজনেল মেৰিট লিষ্ট ওলাব পাৰে চাগে আৰু বাকী হাইকোৰ্টৰ কেছটোৰ কথাটো ক'লোৱে আমাৰ অসমৰ মানে জ্বলন্ত সমস্যা মানে ধৰক বানপানীৰ নিচিনা হৈছে এতিয়া মানে DWৰ এডভাৰটাইজমেণ্ট ওলাল মানে কেছ আৰম্ভ হৈ গ'ল আৰু লগাকো দিব নলগাকো দিব এনেকৈ মানে কেছ থাকিবই আৰু উপায় নাই আৰু এইটো প্ৰত্যেকবাৰে হয় এইবাৰ অলপ বেছি হৈ গৈছে মানে বেছি হোৱাৰ কাৰণ হ'ল কি অলপমান লেট হৈছে বস্তুবিলাক প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱা নাই বা ভেৰিফিকেশ্যনৰ লিষ্ট ওলোৱা নাই সো কেছৰ সংখ্যাও সেই হিচাপে বাঢ়ি আছে মানে আৰু তাৰে উপৰি এটা নতুন কেছ বৰ্তমান ফ্ৰেছ কেছ এটা হৈ গৈছে কি ODLৰ ওপৰত ODLৰ প্ৰাৰ্থীসকলে এতিয়া বহুত মানসিক অশান্তিত ভুগি আছে কাৰণ ভুগিবও লগা কথা কাৰণ অলৰেডি সিহঁতে এপ্লাই কৰিছে বা সিহঁতে মানে যোগ্য বুলি প্ৰমাণিত হৈছে যিহেতু দুবছৰীয়া কোৰ্চ আছিল সিহঁতৰ সো তাৰে ওপৰত আৰু কোনোবাই কেছ কৰি দিছে যে সিহঁতে নোৱাৰে কিয় পাৰিব সিহঁতে এনেকৈ কিবা কিবি মানে লৈছে আৰু তথ্য লৈ পেলাই কেছ কৰি দিছে সো এতিয়া মই কি ৰায় ওলাব কি ৰায় নোলায় সেইটোতো ক'ব নোৱাৰিম কিন্তু কথাটো হ'ল এইটোৱে যে প্ৰচেছবিলাক দিলে হৈ যায় মানে এনেকৈ কেছৰ ওপৰত কেছ যেতিয়া হৈ থাকিব ন তেতিয়া মানে সিহঁতৰো এনেকুৱা হয় যে বাদ দে আৰু এখন থৈ দিয়ে এনেকৈ পিছত দেখা যাব এনেকৈ মানে সিহঁতৰো এতিয়া এনেকুৱা হৈছে চাগে DWৰ ধৰক যদি দিম খুজিছিলোঁ এতিয়া যদি কেছৰ ওপৰত কেছে ওলাই থাকে সিহঁতেওতো মানে এনেকৈ নোৱাৰে ন পটকৈ দি দিব সো টাইম ল'ব অলপ চাওক কি হয় উপায়তো নাই আৰু এনেকৈ ধৈৰ্য ধৰক অলপ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল মেইনলি হাইকোৰ্টৰ কি ৰায় আহে দেখা যাওক আপোনালোকে টাচত থাকক মই জনাব চেষ্টা কৰিম কি ৰায় আহে আৰু নতুনকৈ ভিডিঅ' বনাম কিবা যদি ধৰক নতুনকৈ যদি হাইকোৰ্টৰ ফালৰ পৰা যদি কিবা অৰ্ডাৰ আহে ঠিক আছে থেংক ইউ